যদি উপদেশ মই নিদিওঁ, হজৰত মহম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায়। গতিকে মই পৰামৰ্শ দিয়া নাই। মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায় কাৰণে মই পৰামৰ্শ নিদিওঁ। কিন্তু যোনজন সাহসী আছে, যোনে ভাবে যে মোৰ মনত সাহস আছে, আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব। কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই। দেউতা মাক কম বেছি পৰিমাণে মই চাব চেষ্টা কৰোঁ, সেইটো পৰামৰ্শ দিছোঁ। ইটো মই নিজেও কৰিব পৰা নাই, গতিকে মই এইটো আপোনালোকক পৰামৰ্শ নিদিওঁ। মই এটা আপোনালোকৰ ভিতৰত যিসকল সাহসী, যে মই সাহস আছে, মই পাৰিম, সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ ল'ৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা